এটা পাৰ্টিকুলাৰ পজিশ্যন দিয়া আছে আৰু তাৰ পজিশ্যনটো কেনেকৈ দিয়া আছে x = 6t² - 12t + 10 বুলি দিয়া আছে আৰু ইয়াত কুৱেশ্যনটোত আমাক সুধিছে ফাইণ্ড ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট ইন 2 ছেকেণ্ড 2 ছেকেণ্ডত সেই বস্তুটোৰ সেই পাৰ্টিকুলটোৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কিমান হ'ব সেই কথাটো সুধিছে এতিয়া এই কুৱেশ্যনটো কৰাৰ আগত আমি সৰু এটা ইকুৱেশ্যন চাই লওঁ যদি আমাক এটা ইকুৱেশ্যন দিলেহেঁতেন x = 2t তাৰ মানে এক্সে যদি বস্তুটোৰ পজিশ্যন বুজাইছে আৰু টিয়ে যদি টাইম বুজাইছে তেনেহ'লে সেই বস্তুটোৰ পজিশ্যন কিদৰে চেঞ্জ হ'লহেঁতেন আমি এবাৰ চাই লওঁ টিৰ ঠাইত যদি আমি 0 পুট কৰিলোহেঁতেন ইকুৱেশ্যনটোত তেনেহ'লে x = কি হ'ল হয় 0 এতিয়া x = 0 কাৰণে আমি এডাল এক্সিছডাল কনচিডাৰ কৰি লৈছোঁ এডাল এক্স এক্সিছ এইটো অৰিজিন ধৰি লৈছোঁ এইটো অৰিজিন অ' বুলি লিখি ল'লোঁ তেতিয়াহ'লে t = 0 হৈ থাকোঁতে যেতিয়া t = 0 হৈ আছে x = 0 তেতিয়াহ'লে এই যিটো পাৰ্টিকুল আছে মই পাৰ্টিকুলটোক ৰেড কালাৰে বুজাইছোঁ সি ক'ত আছে সি এই অৰিজিনতে আছে সি ক'ত আছে অৰিজিনত আছে তাৰপাছত ইয়াত আমি কি কৰিম যদি t = 1 পুট কৰোঁ তেতিয়াহ'লে x = কি হৈ যাব 2 হৈ যাব t = যদি 2 পুট কৰোঁ x = 4 হ'ব t = যদি আমি কি পুট কৰোঁ 3 পুট কৰোঁ তেতিয়াহ'লে x = কি হ'ব 6 হ'ব তাৰ মানে ইয়াত যদি আমি এডাল 0 0 1 2 3 4 5 6 7 আমি এনেকৈ যদি এই পজিশ্যনবিলাক ৰাখি লওঁ তেনেহ'লে ই কেনেকুৱা ধৰণৰ হৈছে যেতিয়া 0 হৈছে x = 0 হৈ আছে যেতিয়া t = 1 হৈছে x = 2 তাৰমানে 0 1 2 এইটো পাইছেহি যেতিয়া t = 2 হৈছে x = 4 তেতিয়াহ'লে 0 1 2 3 4 এই পইণ্টটো পাইছে যেতিয়া t = 3 হৈছে সি x = 6 তেতিয়াহ'লে এতিয়া 4ত আছে নহয় এই x = কি 6 এনেদৰে সি আগবাঢ়ি গৈ আছে তেতিয়াহ'লে এই কেছটোত আমি গম পাম যে t = 2 ছেকেণ্ডৰ কাৰণে যদি এই সমীকৰণটো উলিয়াওঁ t = 2 ছেকেণ্ডৰ কাৰণে সি 4ত আছেহি তেতিয়া ইয়াত ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি হৈ আছে ছেইম হৈ আছে সি কাৰণ ষ্ট্ৰেইট লাইনত একেটা ডাইৰেকশ্যনত গৈ আছে আৰু ষ্ট্ৰেইট লাইনত একেটা ডাইৰেকশ্যনত যোৱাৰ কাৰণে তাৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি হ'ব ছেইম হ'ব এতিয়া আমি আমাৰ এই যিটো কুৱেশ্যন আছে সেই ইকুৱেশ্যনটোলৈ আহোঁ ইয়াত দিয়া আছে x = 6t² - 12t + 10 এইটো দিয়া আছে এতিয়া ইয়াত যদি আমি কি পুট কৰোঁ t = যদি 0 পুট কৰোঁ তেনেহ'লে x = কি পাম চাম 6 0² - 12 * 0 + 10 তাৰ মানে এই পাৰ্টটো আৰু এই পাৰ্টটো 0 হৈ যাব তেনেহ'লে x = কি পালোঁ 10 পালোঁ যদি টিৰ ঠাইত 1 পুট কৰোঁ টিৰ ঠাইত যদি 1 পুট কৰোঁ তেনেহ'লে x 0 কাৰণে 0 লিখিলোঁ এইটো x1 এক নম্বৰটোত তেতিয়াহ'লে 6 * টিৰ ঠাইত পুট কৰিম 1² - 12 * 1 প্লাছ কি 10 এইটো আমি ছল্ভ কৰিলে পাম 6 * 1² মানে হৈ যাব -6 - 12 + 10 তেতিয়াহ'লে এইটো হৈ যাব 6 + 10 16 - 12 তেতিয়াহ'লে এইটো হৈ যাব 4 + 4 বা 4 তাৰ পৰা t = যদি আমি 2 পুট কৰোঁ তেতিয়াহ'লে x2 হৈ যাব 6 * 2² - 12 * 2 + 10 তেতিয়াহ'লে এইটো ছল্ভ কৰিলে পাম 24 - 24 + 10 = কি 10 ইয়াত আমি এইটো কেনেকুৱা দেখিলোঁ চাই লওঁ এবাৰ যেতিয়া x 0 তেতিয়া সি ক'ত আছে 10ত আছে কালাৰটো মই অলপ চেঞ্জ কৰি দিছোঁ যেতিয়া t = 0 সি ক'ত আছে 10ত আছে যেতিয়া t = 1 সি ক'ত পালেহি 4 পালেহি যেতিয়া t = 3 সি আকৌ ক'ত পালেগৈ 10 পালেগৈ এতিয়া এই কথাটোকে যদি আমি এইখিনি লিখি চাওঁ এইডাল x এক্সিছ ধৰি লৈছোঁ প্ৰথমতে সি t = 0 সি ক'ত আছিলে 10ত সি এই পইণ্টটোত আছিলে 10 এইডাল আমি এইটো 0 বুলি ধৰি লৈছোঁ তাৰপাছত যেতিয়া t = 1 হৈছে যেতিয়া t = 1 হৈছে সি ক'ত পালেহি 4 হে পালেহি তেতিয়াহ'লে 4 যদি পাইছেহি ইমানখিনিমানত পালেহি সি ক'ত পালেহি এইখিনিত পালেহি এই ডাইৰেকশ্যনটোত আহিছে কোনটো ডাইৰেকশ্যনত সি আহিছে এই ডাইৰেকশ্যনটোত আহিলে তাৰপাছত যেতিয়া t = 2 হ'ল যেতিয়া t = 2 হ'ল তেতিয়া আকৌ আমি কি দেখিলোঁ t = 2 হওঁতে সি আকৌ 10 পালেগৈ তাৰ মানে
ইয়াৰ এনেকৈ আহিছে সি প্ৰথমতে টি ইকুৱেল টু 0 10ত আছিলে তাৰ পৰা 1ত 4 পালেহি আকৌ টি ইকুৱেল টু 2 সি ক'ৰ পালেগৈ 10 পালেহি হ'ল এইটো এইকেইটা আমি চালেই হৈ গ'ল ডাটাকেইটা যেতিয়া টি ইকুৱেল টু 0 সি 10ত আছে টি ইকুৱেল টু যেতিয়া 1 সি 4 পালেহি তাৰমানে ওচৰলৈ ঘূৰি আহিছে তাৰপাছত টি ইকুৱেল টু 2ত আকৌ সি কোনটো পইণ্ট পালেগৈ 10 পালেহি তেনেহ'লে যিহেতু 2 ছেকেণ্ডত তাৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট সুধিছে আমি কেনেকুৱা পাম চাওঁ এতিয়া 10ৰ পৰা সি 4 পালেহি আকৌ ক'ৰ পাইছেগৈ 10 পাইছে তেনেহ'লে এই কেছটোত যদি আমি প্ৰথমতেই ডিষ্টেঞ্চ উলিয়াওঁ তেতিয়াহ'লে ডিষ্টেঞ্চ মানে কি আছিলে একচুৱেল পাথটোৰ লেংথ তেতিয়াহ'লে একচুৱেল পাথটোৰ যদি লেংথ হয় 10ৰ পৰা 4লৈকে আহোঁতে সি কিমান আহিছে 6 আকৌ 4ৰ পৰা 10লৈ যাওঁতেও কিমান গৈছে 6 তেনেহ'লে ডিষ্টেঞ্চ হ'ব 6 + 6 ইকুৱেল টু হৈ যাব এইটো 12 ডিছপ্লেচমেণ্ট কিমান হ'ব ডিছপ্লেচমেণ্ট কি হ'ল সি টি ইকুৱেল টু 0ত সি ক'ত আছিলে 10ত আছিলে আৰু টি ইকুৱেল টু যেতিয়া 2 হ'লগৈ তেতিয়াও সি আকৌ ক'ৰ পালেগৈ 10 পালেগৈ আছিলে ক'ত 10ত পালেগৈ ক'ৰ আকৌ 10 তেতিয়াহ'লে সেই 10ৰ পৰা গৈ যদি 10 পাইছে তেতিয়াহ'লে ডিছপ্লেচমেণ্ট কিমান হ'ব 2 ছেকেণ্ডত 0 হৈ যাব